আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিছোঁ। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত দেখিব পাৰে HDFC বেংক ৰিক্ৰুইটমেণ্ট হয়। HDFC বেংকৰ ফালৰ পৰা কি আছে, কেইবা হাজাৰ পদ মুকলি কৰি দিছে। ইয়াত সকলোৱে আবেদন কৰিব পাৰিব অসমৰ। আৰু ইয়াত কেনেকৈ আবেদন কৰিব লাগিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, লগতে সেইটো কৈ দিম এটা ভিডিঅ'তে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত দেখিব পাৰে, ৰ'ব আপোনালোক গোটেই তথ্য এটা ভিডিঅ'তে পাই যাব। আৰু যে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো, আৰু ভিডিঅ'টোত এটা লাইক এটা কৰি দিব। ইয়াত দেখিব পাৰে HDFC বেংক ৰিক্ৰুইটমেণ্ট যিটো অভাৰভিউ, অৰ্গেনাইজেশ্যন যিটো নেম হয় HDFC বেংক, আৰু পোষ্ট ইয়াৰ টোটাল যিটো ভেকেঞ্চি আছে 10,500 আছে। তাৰপিছত ইয়াত দেখিব পাৰে এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয়, মানে শিক্ষাগত যিটো অৰ্হতা হয়, 10 পাছ যদি কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। গ্ৰেজুৱেট কমপ্লিট যদি কৰিছে, অথবা কি আছে ছায়েন্সৰ হওক আৰ্টছৰ হওক, সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। অনলি কি আছে ইয়াৰ 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট, সেইটো শিক্ষাগত যিটো অৰ্হতা। আৰু যিটো পে স্কিল হয়, যিটো স্কিল হয় মানে যে পাৰ মান্থ যিটো চেলাৰি দিব 24,500 টকাৰ পৰা ইয়াত 68,000 মানে 68,800 টকা দিব, মানে 68,800 এক্সপেক্টেড ইয়াত দিয়া আছে। তাৰপিছত ইয়াত দেখিব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয়, ইয়াত ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইয়াত কি আছে, ইয়াত কোনো এক্সাম নহ'ব, ইয়াত কোনো ৰাইটিং এক্সাম নহয়। তাৰপিছত ইয়াত দেখিব পাৰে লাষ্ট ডেট যিটো আছে, লাষ্ট ডেট অফ এপ্লাই, অনলাইন এপ্লাই, ইয়াত কি আছিল মাৰ্চৰ 3 তাৰিখলৈকে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে HDFC বেংক ৰিক্ৰুইটমেণ্ট যিটো ইম্পৰ্টেণ্ট যিটো ডেট, এপ্লাই ষ্টাৰ্ট ডেট ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে, আৰু মাৰ্চৰ 3 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত দেখিব পাৰে যিটো ফিজ, এপ্লিকেশ্যন যিটো ফিজ, HDFC বেংক ৰিক্ৰুইটমেণ্টৰ যিটো এপ্লিকেশ্যন যিটো ফিজ হয়, জেনেৰেল OBC EWSৰ কাৰণে কি আছে ইয়াত একো ফিজ দিব নালাগে। SC ST আৰু PWDৰ কাৰণে ইয়াত কি আছিল একো ফিজ দিব নালাগে। মেড অফ পে'মেণ্টটো অনলাইনৰ যোগেদি দিব লাগিব। ইয়াত কি আছে যিহেতু পে'মেণ্ট নাই, মানে কি আছিল কোনো মাচুল দিব নালাগে, সেইকাৰণে কি আছে ইয়াত কোনো পে'মেণ্ট কৰিব নালাগে। ইয়াত কি আছে যদি মানে মাচুল কিবা থাকিলেহেঁতেন তেনেহ'লে কি আছে অনলাইনৰ যোগেদি সেইটো দিবলৈ কৈছে। ইয়াত দেখিব পাৰে তাৰপিছত HDFC বেংক ৰিক্ৰুইটমেণ্ট ইলিজিবল 2026 যিটো ভেকেঞ্চি, ইলিজিবিলিটি ইয়াত কি আছে পোষ্ট নেম আছে। ইয়াত ভেকেঞ্চি যিটো টোটাল আছে 10,500 মানে 10,500 প্লাছ আছে। কোৱালিফিকেশ্যন আছে 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট পাছ। তাৰপিছত ইয়াত নেম অফ পোষ্টবিলাকৰ নাম ইয়াত দিয়া আছে, মেনশ্যন কৰা আছে, ইয়াত চাব পাৰে। এডমিনিষ্ট্ৰেশ্যন, তাৰপিছত এছিষ্টেণ্ট মেনেজাৰ আছে, ব্ৰাঞ্চ মেনেজাৰ আছে, বিজনেছ ডেভেলপমেণ্ট আছে, ক্লাৰ্কৰ পোষ্ট আছে, কালেকশ্যন অফিচাৰ আছে, ইয়াত কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ আছে, ফাইনেন্স মেনেজাৰ আছে। তাৰপিছত দেখিব পাৰে একাউণ্টেণ্ট আছে, PO আছে, IT মেনেজাৰ আছে, হেড অফ অপাৰেশ্যন, তাৰপিছত মেনেজাৰ পোষ্ট আছে। ইয়াত মানে বহুত পোষ্ট আছে, চাব পাৰে আপোনালোকে। যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰিছে সোনকালে আবেদন কৰি ল'ব, আৰু আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা যদি আপোনালোকে আবেদন কৰিব, যদি মোবাইলতে আবেদন কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত দেখিব পাৰে এজ যিটো লিমিট হয়, কেণ্ডিডেট শুড বি বিটুইন 18 পৰা 40 বছৰ যদি হৈছে, 18 পৰা 40 বছৰ যদি মাজত আছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে মেনশ্যন কৰি দিয়া আছে। তাৰপিছত ইয়াত চিলেকশ্যন প্ৰচেছটো হ'ব, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছে ফাইনেল লিষ্ট দি দিব। যদি আবেদন কৰিব ইচ্ছা আছে তেনেহ'লে সোনকালে আবেদন কৰিব লাগিব। তাৰপিছত ইয়াত দেখিব পাৰে হাউ টু এপ্লাই ফৰ HDFC বেংক ৰিক্ৰুইটমেণ্ট, কেনেদৰে ইয়াত আবেদন কৰিব, গোটেই প্ৰচেছটো ইয়াত মেনশ্যন কৰি আছে, দিয়া আছে। ইয়াত কি আছে ভিজিট দ্য অফিচিয়েল কি আছে HDFC বেংক ৰিক্ৰুইটমেণ্ট ৱেবছাইটত যাব গৈছে। তাৰপিছত কি আছে ক্লিক অন দ্য HDFC বেংক ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন লিংক, তাৰপিছত ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি, সেইটো ভালকৈ কি আছে নটিফিকেশ্যনটো পঢ়িবলৈ গৈছে। ক্লিক অন এপ্লাই অনলাইন। তাৰপিছত ইয়াত দেখিব পাৰে ৰেজিষ্ট্ৰেশ্যন ভেলিড কি আছে, ভেলিড ইমেইল ID আৰু মোবাইল নম্বৰটো লাগিব। লগতে কি আছে ফিল ইন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম, কাৰেক্ট ডিটেইলছ সেইটো দিব লাগিছে, ডকুমেণ্ট ফটোগ্ৰাফ আৰু চিগনেচাৰ আপলোড কৰিব লাগিছে। তাৰপিছত কি আছে ছাবমিট কৰিব লাগিছে। লাষ্টত কি আছে ছাকচেছফুল মানে ছাবমিট যিটো মানে ক্লিক কৰাৰ পিছত লাষ্টত প্ৰিণ্ট আউট কৰিবলৈ কৈছে। তাৰপিছত আপোনালোকৰ লিংকটো ডিছক্ৰিপশ্যনত মই দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। আৰু হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব পাৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' ইয়াত দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে।